হয় আজি শিৱসাগৰৰ বৰপুখুৰীৰ কাষত থকা ভাৰতবৰ্ষৰ প্ৰথম শ্বহীদ পিয়লি ফুকন যি উদ্যান আছে উদ্যানত এটা আমি গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰিলোঁ। আৰু এই গছপুলি ৰোপণ কাৰ্যসূচী কৰা কাৰণটো হ'ল যে মোৰ পুত্ৰ গৌৰৱ বৰুৱা অষ্টম বাৰ্ষিক জন্মদিন আৰু এজন পৰিৱেশ কৰ্মী হিচাপে মই অসমৰ বিভিন্ন অঞ্চলত গছপুলি ৰোপণ কৰি আহিছোঁ, প্ৰতিপালনৰ ব্যৱস্থা কৰি আহিছোঁ। গতিকে ভাবোঁ যে এই জন্মদিনটো সকলোৱে এটা অতি গুৰুত্বপূৰ্ণ দিন আৰু এই গুৰুত্বপূৰ্ণ দিনটোতে মই প্ৰায় অসমৰ কেইবাখনো জিলাত বেটাৰ জন্মদিনটোত গছপুলি ৰোপণ কৰোঁ আৰু আমি পৰিৱেশ সুৰক্ষা সমিতি যোগেদি অসমৰ বিভিন্ন অঞ্চলত গছপুলি ৰোপণ বিতৰণ আৰু প্ৰতিপালনৰ কাৰ্যসূচী চলাই আহিছোঁ। আৰু মই ভাবোঁ যে বৰ্তমান সময়ত গছপুলি ৰোপণ আৰু প্ৰতিপালন বিষয়টো অতি গুৰুত্বপূৰ্ণ, কাৰণ আপোনালোকে সকলোৱে জানে যে বৰ্তমান সময়ত পৰিৱেশৰ যি প্ৰদূষণ, এই প্ৰদূষণৰ সমস্যাটো এটা ভয়ংকৰ সমস্যাত পৰিগণিত হৈছে। গতিকে আমি মানৱ জাতিয়ে ইয়াক নিয়ন্ত্ৰণৰ কাৰণে চেষ্টা কৰিব লাগিব আৰু নিয়ন্ত্ৰণৰ এটাই উপায় হ'ল যে গছপুলি ৰোপণ আৰু প্ৰতিপালন কৰি গছজোপা এজোপা বৃহৎ গছৰ ৰূপ দিব লাগিব। তেতিয়াহে আমি কিন্তু এই পৰিৱেশ প্ৰদূষণ নিয়ন্ত্ৰণত সক্ষম হ'ম। আৰু মই সকলো অভিভাৱকলৈ মোৰ এটা ব্যক্তিগত অনুৰোধ আহ্বান যে সকলোৱে যাতে তেখেতলোকৰ সন্তানৰ জন্মদিনটোত নিজৰ উপভোগ কৰাৰ লগতো গছপুলি ৰোপণৰ দৰে এটা কাৰ্যসূচী যেন তেওঁলোকে সকলোৱে গ্ৰহণ কৰে। এই গ্ৰহণ কৰিলে আমি কণ শিশুসকলক ভৱিষ্যতৰ দিনবিলাকত এখন প্ৰদূষণমুক্ত লগতে এখন সুস্থ পৰিৱেশ দিবলৈ আমি সক্ষম হ'ম। হয় আজি শিৱসাগৰৰ বৰপুখুৰীৰ কাষত থকা ভাৰতবৰ্ষৰ প্ৰথম শ্বহীদ পিয়লি ফুকন যি উদ্যান আছে উদ্যানত এটা আমি গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰিলোঁ। আৰু এই গছপুলি ৰোপণ কাৰ্যসূচী কৰা কাৰণটো হ'ল যে মোৰ পুত্ৰ গৌৰৱ বৰুৱা অষ্টম বাৰ্ষিক জন্মদিন আৰু এজন পৰিৱেশ কৰ্মী হিচাপে মই অসমৰ বিভিন্ন অঞ্চলত গছপুলি ৰোপণ কৰি আহিছোঁ, প্ৰতিপালনৰ ব্যৱস্থা কৰি আহিছোঁ। গতিকে ভাবোঁ যে এই জন্মদিনটো সকলোৱে এটা অতি গুৰুত্বপূৰ্ণ দিন আৰু এই গুৰুত্বপূৰ্ণ দিনটোতে মই প্ৰায় অসমৰ কেইবাখনো জিলাত বেটাৰ জন্মদিনটোত গছপুলি ৰোপণ কৰোঁ আৰু আমি পৰিৱেশ সুৰক্ষা সমিতি যোগেদি অসমৰ বিভিন্ন অঞ্চলত গছপুলি ৰোপণ বিতৰণ আৰু প্ৰতিপালনৰ কাৰ্যসূচী চলাই আহিছোঁ। আৰু মই ভাবোঁ যে বৰ্তমান সময়ত গছপুলি ৰোপণ আৰু প্ৰতিপালন বিষয়টো অতি গুৰুত্বপূৰ্ণ, কাৰণ আপোনালোকে সকলোৱে জানে যে বৰ্তমান সময়ত পৰিৱেশৰ যি প্ৰদূষণ, এই প্ৰদূষণৰ সমস্যাটো এটা ভয়ংকৰ সমস্যাত পৰিগণিত হৈছে। গতিকে আমি মানৱ জাতিয়ে ইয়াক নিয়ন্ত্ৰণৰ কাৰণে চেষ্টা কৰিব লাগিব আৰু নিয়ন্ত্ৰণৰ এটাই উপায় হ'ল যে গছপুলি ৰোপণ আৰু প্ৰতিপালন কৰি গছজোপা এজোপা বৃহৎ গছৰ ৰূপ দিব লাগিব। তেতিয়াহে আমি কিন্তু এই পৰিৱেশ প্ৰদূষণ নিয়ন্ত্ৰণত সক্ষম হ'ম। আৰু মই সকলো অভিভাৱকলৈ মোৰ এটা ব্যক্তিগত অনুৰোধ আহ্বান যে সকলোৱে যাতে তেখেতলোকৰ সন্তানৰ জন্মদিনটোত নিজৰ উপভোগ কৰাৰ লগতো গছপুলি ৰোপণৰ দৰে এটা কাৰ্যসূচী যেন তেওঁলোকে সকলোৱে গ্ৰহণ কৰে। এই গ্ৰহণ কৰিলে আমি কণ শিশুসকলক ভৱিষ্যতৰ দিনবিলাকত এখন প্ৰদূষণমুক্ত লগতে এখন সুস্থ পৰিৱেশ দিবলৈ আমি সক্ষম হ'ম।